নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী ইউটিউব চেনেলত। তো আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া উন্নেক পাঠ্যপুথিৰ প্ৰথম চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথম চেপ্টাৰটোৰ নাম হৈছে আমাৰ দেশ। তো আমাৰ দেশ কবিতাটিৰ আমি পাঠ ভিত্তিক অৰ্থাৎ পাঠৰ লগত আধাৰিত প্ৰশ্নসমূহৰ বিষয়ে আজি আলোচনা কৰিম। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো দিয়া হৈছে কবিতাটোত আমাৰ দেশ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। ইয়াত চাৰিটা অপচন দিয়া হৈছে লুইতৰ, দেৱভূমিৰ, হিমালয়ৰ, পাটকাইৰ। তো ইয়াৰ উত্তৰটো কি হ'ব? হিমালয়ৰ। 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। প্ৰথম অপচনটো হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে। দ্বিতীয় অপচনটো হৈছে আমাৰ দেশখন ধনে ধানে ৰূপে ৰখে গীতে ভৰি থকাৰ বাবে। 3 নম্বৰ অপচনটো আছে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। 4 নম্বৰ অপচনটো আছে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। তো ইয়াৰ উত্তৰটো হ'ব গ নম্বৰ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। 2 নম্বৰ প্ৰশ্নত দিয়া হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো কিয় বাছি ললা। তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কিয় বাছি ললা সেই ইয়াত কবিতাত ধুনীয়াকৈ দিয়া হৈছে। নানা গুণগান হোমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। অৰ্থাৎ পুৰাণত ভাৰতত বুলি মহাভাৰতৰ কথা কোৱা হৈছে। তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখিবা মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ বিকল্পটো শুদ্ধ বুলি বাছি লৈছো কাৰণ কবিয়ে ভাৰতক দেৱভূমিৰ লগত তুলনা কৰিছে মূলতঃ পুৰাণ আৰু মহাভাৰতত ভাৰতবৰ্ষৰ উল্লেখ দেৱতাৰ বাসস্থান ৰূপে কৰা হোৱাৰ বাবে। এই ধৰ্মগ্ৰন্থসমূহত ভাৰতক এক পবিত্ৰ ভূমি ৰূপে চিহ্নিত কৰা হৈছে য'ত বহু দেৱ দেৱী ঋষি মুনি আৰু ধৰ্মীয় ঘটনাৰ জন্ম হৈছিল। এই ঐতিহাসিক আৰু ধৰ্মীয় ভিত্তিতে কবিয়ে আমাৰ দেশক দেৱভূমি ৰূপে বৰ্ণনা কৰিছে। সেয়ে এই উত্তৰটো যুক্তিসংগত আৰু পাঠ্যাংশৰ আধাৰত শুদ্ধ। 3 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত ক নম্বৰ প্ৰশ্ন দিয়া হৈছে কবিয়ে কোনখন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। উত্তৰত লিখিবা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি কৈছে। অৰুণ অৰ্থাৎ সূৰ্য। খ নম্বৰত দিয়া হৈছে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে। উত্তৰত লিখিবা কবিয়ে অমৃতধাৰা খাচিয়া পৰ্বতত বৈছে বুলি কৈছে। গ নম্বৰ প্ৰশ্নত দিয়া আছে কিহে অসমী আইৰ গাৰ জেউতি চৰাই। উত্তৰত লিখিবা শুকুলা পাটৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই। ঘ নম্বৰ প্ৰশ্নত আছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। উত্তৰ দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ কথা কৈছে। ঙ নম্বৰ প্ৰশ্ন দিয়া আছে কবিয়ে অসমী আয়ে কিহৰ হাতখৰি পিন্ধা বুলি কৈছে। উত্তৰত লিখিবা কবিয়ে অসমী আয়ে জান জুৰিৰ হাতখৰি পিন্ধা বুলি কৈছে। 4 নম্বৰ প্ৰশ্নত আছে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। উত্তৰত তোমালোকে লিখিবা কবিয়ে আমাৰ দেশখন স্বৰ্গতকৈও অধিক গৌৰৱময় বুলি বৰ্ণনা কৰিছে তেওঁৰ দৃষ্টিত প্ৰাকৃতিক সৌন্দৰ্য সংস্কৃতি আৰু মানৱিক মূল্যবোধত অন্যান্য হিমালয় গিৰিৰাজে দেশখনৰ মূৰত মুকুটৰ দৰে অলংকাৰ দিয়ে। 6 ঋতুৱে আহি অপূৰ্ব সাজেৰে অলংকৃত কৰে। ৰিহা মেখেলা হাতেহৰি আদি পৰম্পৰাগত বস্তুৱে দেশখনক এক সাংস্কৃতিক মহিমাৰে গঢ়ি তোলে। 5 নম্বৰত দিয়া হৈছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াত কবিতা ফাঁকি দিয়া হৈছে পাটকায়ে মেলে কলা চুলিতাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। এই ওপৰত দিয়া পদ্য ফাঁকিৰ আধাৰত ইয়াত প্ৰশ্ন দিয়া হৈছে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব। তো ইয়াত প্ৰথম প্ৰশ্নটো হৈছে কলা চুলিতাৰি কোনে মেলে বুলি কৈছে। কলা চুলিতাৰি পাটকায়ে মেলে বুলি কৈছে অৰ্থাৎ পাটকাই পৰ্বতে মেলে। 6 নম্বৰ প্ৰশ্নটো হৈছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। উত্তৰত লিখিবা লুইতে অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে ৰিহাখনি বুলি কিহৰ কথা কৈছে। উত্তৰত লিখিবা ৰিহাখনি
বুলি লুইতৰ কথা বুজাইছে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ কথা বুজাইছে 6 নম্বৰ প্ৰশ্নত দিয়া হৈছে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা অৰ্থাৎ ক অংশৰ লগত খ অংশ মিলাব লাগিব কবিতাটো পঢ়ি কিনি এই ক অংশৰ লগত খ অংশ আস্তানি মিলাব লাগিব ইয়াত চোৱা ক অংশ দিয়া হৈছে আৰু কত গিৰি আছে হুবা কৰি আসলত নাচে তৰা খ অংশত দিয়া আছে বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে হেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে ক অংশত আকৌ দিয়া হৈছে সেকেন্ড নম্বৰত ক্ষমা সুখমা মুনি মনোৰমা আমাৰ চেনেহী আই ইয়াৰ উত্তৰ কৰো আহা উত্তৰত হ'ব প্ৰথম অপচনটোৰ আৰু কত গিৰি আছে হুভা কৰি আসলত নাচে তৰা ইয়াৰ উত্তৰত হ'ব পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি ইয়াত জোনবেলি তৰাই তীৰবিৰণী তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে সেকেন্ড নম্বৰটো হ'ব অসমা সুখমা মুনি মনোৰমা আমাৰ চেনেহী আই ইয়াৰ উত্তৰটো হ'ব পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই জ্ঞানী লোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে 3 নম্বৰটো হ'ব দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত ইয়াৰ উত্তৰটো হ'ব বেদ পুৰাণ ৰামায়ণ মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে হেয়ে ই দেৱভূমি প্ৰাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে ইয়াত 7 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াত উদাহৰণত দিয়া আছে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে এই কবিতাত ভালদৰে দিয়া হৈছে আৰু সেকেন্ডত দিয়া হৈছে 6 ঋতুৱে থাৰ্ডত আছে পাটকাই পৰ্বতে লুইতে জানজুৰিয়ে পৰ্বত পাহাৰে ইয়াৰ প্ৰথমটো হৈছে গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে দ্বিতীয়তে 6 ঋতুৱে অপূৰ্ব সাজ পিন্ধে পাটকাই পৰ্বতে মেলে কলা চুলিতাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত জানজুৰিয়ে লয় হাতে হৰি হার পৰ্বত পাহাৰে আছে শোভা কৰি আসলত নাচে তৰা তাৰ পিছত ইয়াত দিয়া হৈছে ভাষা অধ্যয়ন 8 নম্বৰ প্ৰশ্নত আছে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালি ঠাই খালি ঘৰবোৰ পূৰ কৰা 8 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালি ঘৰবোৰ পূৰ কৰা তেত উদাহৰণত দিয়া হৈছে বেক কেক দেখ অৰ্থাৎ ছন্দৰ মিল থকা মানে ধ্বনি একে একে ধ্বনি থকা শব্দ যেনেকা কেক লাষ্টৰ শব্দটো মিল আছে বেক কেক দেখ ঠিক তেনেদৰে ভৰা তৰা ইয়াত হাড় আছে গাত তো উত্তৰটো তোমালোকে লিখিবা বেক কেক দেখ মেক অৰ্থাৎ একে একে ধ্বনি থকা শব্দ তাৰ পিছত ভৰা তৰা কৰা পৰা হাড় পাৰ তার আচার গাত পাত হাত জাক 9 নম্বৰ প্ৰশ্নত দিয়া হৈছে শব্দৰ খেল খেলু আহা পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰৰ 3টা মিলি পৃথিৱী বুজায় বলা কবিতাত চাও ইয়াত কবিতাত দিয়া হৈছে নুগুছে হেপা চাও চকু ভৰি ভুৱন মোহিনী বে এই ভুৱন মোহিনী এই শব্দটো হৈছে য'ত কোৱা হৈছে সেইটো হৈছে ভুৱন মোহিনী যেনেকৈ আমি কবিতাত দেখিলো এই শব্দটো কি আছিল শব্দটো আছিল ভুৱন মোহিনী তো প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায় প্ৰথম 3টা আখৰ ভুৱন ভুৱন পৃথিৱীৰ আন এটা নাম হৈছে ভুৱন শেষ 2 নম্বৰত দিয়া আছে শেষৰ 3টা মিলি সুন্দৰী বুজায় শেষৰ অৰ্থাৎ শেষৰ 3টা আখৰ মিলি সুন্দৰী বুজায় মোহিনী সুন্দৰী মোহিনী তাৰ এনসাৰটো হৈছে মোহিনী 3 নম্বৰত দিয়া হৈছে তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা 3 নম্বৰটো আছিল তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায় তৃতীয়টো হৈছে ন আৰু ষষ্ঠ লাষ্টৰ আখৰটো হৈছে নি উত্তৰটো হ'ব ননি এতিয়া আছে
এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে অৰ্থাৎ ভুৱন মোহিনীৰ পৰা উকাৰটো আঁতৰাই দিলে ভু আছিলে ভুৰ পৰা উকাৰটো আঁতৰাই দিলো ভুৱন মোহিনীৰ পৰা উকাৰ আঁতৰাই দিলে হ'ব ভৱন মোহিনী প্ৰথম প্ৰশ্নটোত দিয়া হৈছে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব প্ৰথম আৰু দ্বিতীয় এই প্ৰথম আৰু দ্বিতীয় আখৰটো মিলি ভৱ ইয়াৰ উত্তৰটো হ'ব ভৱ দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দ হ'ব প্ৰথম দ্বিতীয় আৰু তৃতীয় এই ভৱন উত্তৰটো হ'ব ভৱন 3 নম্বৰত আছে প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব অৰ্থাৎ ভগ্নী মানে ভনী প্ৰথম আৰু শেষৰ ভ আৰু শেষৰ নি ভনী ইয়াৰ উত্তৰটো ভনী 10 নম্বৰত দিয়া হৈছে কবিতাটিত থকা জুৰিয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা উদাহৰণত আছে ৰিহা মেখেলা কবিতাটো তোমালোকে পঢ়িছা তাত জুৰিয়া এনেদৰে ৰিহা মেখেলা আন শব্দও আছে তোমালোকে উত্তৰত লিখিবা জান জুৰি গুণগান মুনি মনোৰমা ৰূপে ৰখে ধনে ধানে 11 নম্বৰ প্ৰশ্নত দিয়া আছে শিক্ষকৰ সহায় লয় অথবা অভিধান সমাৰ্থক শব্দ কোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ইয়াত কোৱা হৈছে শিক্ষকৰ সহায় লৈ বা কবিতাটোত চাই সমাৰ্থক শব্দ কোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা যেনে অৰুণ অৰুণ মানে হৈছে সূৰ্য ইয়াৰ উত্তৰত লিখিবা সূৰ্যোদয় উষা আৰুণ্য দ্বিতীয়টো হৈছে গিৰি গিৰিৰ সমাৰ্থক শব্দ হ'ব পাহাৰ পৰ্বত হৈল 3 নম্বৰত আছে জননী জননীৰ সমাৰ্থক শব্দ হ'ব মা আই মাতৃ 4 নম্বৰত আছে ভৱন ভৱনৰ সমাৰ্থক শব্দ ঘৰ বাসস্থান গৃহ 5 নম্বৰত আছে হাজ হাজৰ সমাৰ্থক শব্দ পোছাক বস্ত্ৰ পৰিধান 12 নম্বৰ প্ৰশ্নত দিয়া হৈছে বাক্য ৰচনা কৰা ইয়াৰ প্ৰথমত দিয়া হৈছে 1 নম্বৰত অপূৰ্বৰ পৰা এটা বাক্য ৰচনা কৰিব লাগিব যেনেকে উত্তৰত দিয়া আছে অপূৰ্ব সৌন্দৰ্যৰ সেই দৃশ্যই মোক অভিভূত কৰিলে এই অপূৰ্ব শব্দৰ পৰা বাক্য ৰচনা দ্বিতীয়তে আছে উদয়ৰ পৰা বাক্য ৰচনা হ'ব উত্তৰত সূৰ্য পূব দিশৰ পৰা উদয় হয় 3 নম্বৰত আছে মনোহৰ অসমৰ মনোহৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰে 4 নম্বৰত জেউতিৰ পোহৰে আন্ধাৰৰ মাজত এক আশাৰ সঞ্চাৰ কৰিলে 5 নম্বৰত চেনেহীৰ পৰা হ'ব মোৰ বন্ধুজনৰ লগত মোৰ অতি চেনেহী সম্পৰ্ক আছে 6 নম্বৰত আছে আলফুল ইয়াৰ উত্তৰত লিখিবা 6 ঋতু আহি আলফুল কৰি সাজ পিন্ধায় ইয়াত তোমালোকক বিশেষণ আৰু বিশেষ্য বুলি কৈছে বিশেষণ মানে হৈছে দুখ গুণ অৱস্থা পৰিমাণ সংখ্যা আদি বুজোৱা পদ আৰু বিশেষ্য মানে হৈছে নাম বুজোৱা পদ তো ইয়াত তোমালোকক উদাহৰণত এটা দিয়া হৈছে বিশেষণ বিশেষণ দিয়া হৈছে অপূৰ্ব আৰু বিশেষ্য হৈছে হাজ এনেদৰে তোমালোকে উত্তৰটো লিখিবা অপূৰ্ব হাজ আৰু বিশেষ্য মনোহৰ আমাৰ দেশ চেনেহী আই শুকুলা পাত মৰমৰ দেশ সোণৰ অসম ওমধৰ নাম ইয়াত 14 নম্বৰ প্ৰশ্নত দিয়া আছে হাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা ইয়াত হাজ শব্দ মানে বিভিন্ন বাক্যত এই হাজ শব্দটোৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে তাত প্ৰথমত দিয়া আছে হাজ পোছাক অৰ্থাৎ এই হাজ শব্দটোৱে ইয়াত পোছাক শব্দৰ অৰ্থ প্ৰকাশ কৰিছে উত্তৰত তোমালোকে লিখিবা ৰামে আজি নতুন হাজ কিনি আনিলে অৰ্থাৎ পোছাক কিনি আনিলে 2 নম্বৰত আছে হাজ ইয়াত হাজ শব্দই বাচনৰ অৰ্থ প্ৰকাশ কৰিছে উত্তৰত তোমালোকে লিখিবা আমি খোৱাৰ পাছত সদায় হাজ ধুই থব লাগে 3 নম্বৰত আছে হাজ অৰ্থাৎ নিৰ্মাণ কৰা উত্তৰত তোমালোকে লিখিবা গাঁওখনত এখন নতুন বিদ্যালয় হাজ কৰা হৈছে 15 নম্বৰ প্ৰশ্নত আছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰো আহা উদাহৰণত দিয়া হৈছে পুংলিংগ স্ত্ৰীলিংগ অসম অসমা অৰ্থাৎ অসম শব্দটোৰ লগত আকাৰ লাগি অসমা হয় স্ত্ৰীলিংগ শব্দ প্ৰকাশ কৰিছে তো ইয়াত দিয়া আছে সৰল অচল বৃদ্ধি আৰু সুষমা ইয়াৰ উত্তৰত তোমালোকে লিখিবা পুংলিংগ স্ত্ৰীলিংগ অসম অসমা সৰল সৰলা অৰ্থাৎ সৰল লগত আকাৰ যোগ লাগি সৰলা হয় স্ত্ৰীলিংগ শব্দ হৈছে অচল অচলা
বৃদ্ধি বৃদ্ধা সুষম সুষমা 16 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা ইয়াৰ বাবে আমি কিতাপত চাওঁ বলা ইয়াৰ উদাহৰণ কিতাপত ভালকৈ দিয়া হৈছে বলা কিতাপলৈ একবাৰ চাওঁ ইয়াত চোৱা জানো আহা কবিয়ে কবিতাটোত এই অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয় বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে অৰ্থাৎ ইয়াত কোৱা হৈছে ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হলে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয় অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ লগত এই ৰ হলে আখৰটো এই ডাবল হৈ যায় উদাহৰণ দিয়া আছে পূৰ্ব প্ৰচলিত ৰূপ এই ডাবল শব্দটো পূৰ্বত প্ৰচলিত আছিল আৰু এতিয়া প্ৰচলিত হৈছে এই সৰলীকৃত ৰূপ অপূৰ্ব এই অপূৰ্বটো যেতিয়া ডাবল আছে ইয়াত সিঙ্গল আছে অপূৰ্ব তো ইয়াত দুৰ্বল অৰ্জুন কৰদৈ পৰ্বত কীৰ্তন শৰ্মা তো ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব এই আছিল প্ৰাচীন প্ৰচলিত শব্দ আৰু এইটো হৈছে সৰলীকৃত তো ইয়াত দুৰ্বল আছে ইয়াত ডাবল আৰু ইয়াত সিঙ্গল আছে দুৰ্বল অৰ্জুন কৰদৈ পৰ্বত কীৰ্তন শৰ্মা ইয়াত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ ইয়াত কৈছে যে কবিতাটিত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হওঁ আহা ইয়াত দিয়া আছে বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ এইটো হৈছে বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ ইয়াত ওপৰত দিয়া আছে হিমালয় পৰ্বত পাটকাই পৰ্বত ব্ৰহ্মপুত্ৰ খাচিয়া পাহাৰ ইয়াত প্ৰশ্ন দিয়া আছে 13 নম্বৰত ভৌগোলিক চিত্ৰখনত অসমী আইৰ মুকুট চুলিটাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা ইয়াত ওপৰত দিয়া ভৌগোলিক মানচিত্ৰত এই মুকুট চুলিটাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰিব লাগিব তো তোমালোকে তৰত এনেদৰে লিখিবা ইয়াত মুকুট বুলিলে হিমালয় পৰ্বত শ্ৰেণীক বুজোৱা হৈছে যদিও হিমালয় মূলতঃ অসমৰ উত্তৰ পশ্চিমে অৱস্থিত কবিয়ে ইয়াক অসমী আইৰ তকত উভা দিয়া মুকুট হিচাপে কল্পনা কৰিছে দ্বিতীয়তে চুলিটাৰি ইয়াক চুলিটাৰি বুলি পাটকাই পৰ্বতক বুজোৱা হৈছে 3 নম্বৰত চৰণ দুখনি বুলি ব্ৰহ্মপুত্ৰক বুজোৱা হৈছে এই পদ যুগলত লুই অৰ্থাৎ ব্ৰহ্মপুত্ৰ পখালি দি গৈছে অসমত বৈ থকা ব্ৰহ্মপুত্ৰ এই ভূভাগৰ মাজেদি বৈ চৰণ দুৱাই লৈ গৈছে 18 নম্বৰ প্ৰশ্ন দিয়া হৈছে তোমালোকে কবিতাটিত হাতে হৰি অৰ্থাৎ হাত হৰি নামৰ অলংকাৰ বিধৰ নাম পাইছা এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা ইয়াত এটা শব্দ দিয়া হৈছে আৰু তলত ইয়াত দিয়া আছে অলংকাৰৰ ছবি দিয়া হৈছে আৰু ওপৰত এটা শব্দ দিছে প্ৰথমৰ শব্দটো ইয়াত দিয়া হৈছে এই শব্দজালৰ পৰা এই অলংকাৰ বিধৰ নাম লিখিব লাগিব প্ৰথম অলংকাৰৰ নাম হৈছে ইয়াত দু বুলি দিয়া হৈছে তো প্ৰথমৰ হৈছে দুগদুগী প্ৰথম অলংকাৰৰ নামটো দুগদুগী আৰু দ্বিতীয় অলংকাৰৰ নামটো আঙুঠি তৃতীয়টো হ'ব কেৰু এইজু আৰু চতুৰ্থটো গামহাৰু পঞ্চমটো হ'ব নুপুৰ তাৰ পাছত জুনবিৰি কপালি আৰু ঢোলবিৰি 19 নম্বৰত দিয়া হৈছে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাৱ জগাই তুলে লিখা অৰ্থাৎ তোমাৰ ইয়াৰ উত্তৰত তোমালোকে লিখিবা মোৰ উপজা ঠাইখন অসমৰ এখন সৰু শান্তিপূৰ্ণ গাঁও এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য ধান খেতি সেউজীয়া বনাঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ শাখা উপশাখাই মোৰ মনত গাঁৱৰ প্ৰতি গভীৰ মৰম উপজায় পুৱতিৰে পখিলাবোৰৰ উৰা সন্ধিয়া নামঘৰৰ হুৰতালৰ ধ্বনি আৰু গাঁৱলীয়া মানুহৰ সৰলতা মোৰ গাঁওখনক বিশেষ কৰি তোলে এই সকলোৱে মোৰ মাতৃভূমিৰ প্ৰতি এক অপূৰ্ব সুযোগ অনুভৱ কৰায় 20 নম্বৰ প্ৰশ্নত দিয়া হৈছে লাচিত বৰফুকন কনকলতা বৰুৱা কুশল কোঁৱৰ মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভাল পোৱাৰ নিদৰ্শন দেখুৱাই গৈছে তেওঁলোকৰ দেশ প্ৰেমৰ বিষয় দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইন্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা তোমালোকে উত্তৰত লিখিবা লাচিত বৰফুকন অসমৰ অন্যতম বীৰ আৰু দেশপ্ৰেমিক নেতা আছিল 1671 চনৰ শৰাইঘাটৰ যুদ্ধত তেওঁ আহোম সেনাৰ নেতৃত্ব লৈ মোগল আক্ৰমণকাৰীক
পৰাস্ত কৰিছিল। তেওঁ নিজৰ অসীম সাহস, কৌশল আৰু দেশপ্ৰেমেৰে অসমক শত্ৰুৰ হাৰত পৰা ৰক্ষা কৰিছিল। তেওঁৰ দেশপ্ৰেম, আত্মত্যাগ আৰু নেতৃত্ব অসমীয়াৰ গৌৰৱ আৰু প্ৰেৰণা। আজিও তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেম জগাই তোলে। তাৰ পাছত কনকলতা বৰুৱা। কনকলতা বৰুৱা অসমৰ স্বাধীনতা আন্দোলনৰ সাহসিনী আৰু অন্যান্য দেশপ্ৰেমিক আছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কেৱল 17 বছৰ বয়সতে তেওঁ মৃত্যুভয়ক উপেক্ষা কৰি দেশৰ স্বাধীনতাৰ বাবে ত্ৰিবৰ্ণ পতাকা লৈ গহপুৰ আৰক্ষী থানালৈ আগবাঢ়ি গৈছিল। ভাৰতীয় পতাকা উৰুৱাবলৈ যোৱা সময়তে তেওঁ গুলীত নিহত হয়। তেওঁৰ এই আত্মত্যাগ আৰু সাহস অসমীয়াৰ দেশপ্ৰেম আৰু বীৰত্বৰ চিৰন্তন নিদৰ্শন। আজিও কনকলতা বৰুৱাৰ বীৰত নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তাৰ পিছত মণিৰাম দেৱান। মণিৰাম দেৱান আছিল অসমৰ প্ৰথম ভাৰতীয় চাহ উদ্যোগপতি আৰু স্বাধীনতা আন্দোলনৰ অন্যতম নেতা। তেওঁ অসমীয়াৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে চাহ বাগিচা স্থাপন কৰিছিল। 1857 চনৰ স্বাধীনতা যুদ্ধত তেওঁ ৰাজত্ব পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল আৰু ইংৰাজৰ বিৰুদ্ধে গোপন সংগঠনৰ নেতৃত্ব লৈছিল। দেশৰ স্বাৰ্থত অসমৰ গৌৰৱৰ বাবে তেওঁক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ড দিছিল। মণিৰাম দেৱানৰ দেশপ্ৰেম, উৎসৰ্গা আৰু প্ৰতিজ্ঞা অসমীয়াৰ ইতিহাসত সোণালী অক্ষৰে লিখা আছে। তো আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ। যদি এই ভিডিঅ'টো তোমালোকক ভাল লাগিছে, তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু এই নোটছটো যদি বাই কৰিব বিচাৰিছা তলত লিংক দিয়া হৈছে। এই লিংকত ক্লিক কৰি কিনি নোটছটো বাই কৰিব পাৰিবা। ধন্যবাদ।